হয় মহিলাৰ দ্বাৰা পৰিচালিত এখন ব্যতিক্ৰমী বজাৰ আৰু যিখন বজাৰ আছে জাগিৰোডৰ সীতাজখলাত জাগিৰোডৰ সীতাজখলাৰ ৩৭ নং যি ৰাষ্ট্ৰীয় ঘাইপথৰ এই ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মহিলাসকলৰ দ্বাৰা পৰিচালিত হয় এই বজাৰখন আৰু গ্ৰামাঞ্চলত যি উৎপাদিত যিসমূহ থলুৱা যি শাক-পাচলি এই শাক-পাচলিবোৰ এই বজাৰখনত উপলব্ধ হয় মই ভিডিঅ' জানিছোঁ মই ইয়াৰ যি সামগ্ৰিক পৰিৱেশটো মই দেখাবলৈ অনুৰোধ কৰিছোঁ বিভিন্ন ধৰণৰ যি শাক-পাচলি ইয়াত থকা দেখিবলৈ পোৱা গৈছে মই এগৰাকী বাইদেউ আছে মই বাইদেউৰ পৰা মই জানিব বিচাৰিম যে আপোনালোকে এই শাক-পাচলিসমূহ ক'ৰ পৰা আনে গাঁৱৰ পৰা আনো গাঁৱৰ পৰা বিচাৰি আনো আৰু গাঁৱৰ মানুহে দিব আনে চব গাঁৱৰে বস্তু আৰু বাহিৰৰ বস্তু সেনেকৈ নাই বেছিভাগ গাঁৱৰ বস্তু এনেই অলপ বিলাহী চিলাহীবিলাক এতিয়াতো বাহিৰৰ পোৱা এনেই গাঁৱততো ওলোৱা নাই গাঁৱৰ ওলালে গাঁৱৰ পৰাই বেছি কি আছে বিশেষকৈ গাঁৱৰ কি আছে গাঁৱৰ এতিয়া দালচেনি আছে জালুক আছে চিৰতা তিতা মৌ হালধি কলাখাৰ আপোনাৰ আদা জলকীয়া ৰঙালাও তিতা কেৰেলা জিকা এইবিলাক চব গাঁৱৰে হয় ফুল চুলো গাঁৱৰে হয় কেঁচা হালধি আপোনাৰ তেতেলী আছে চব এইবিলাকতো গাঁৱৰে পোৱা যায় গাঁৱৰ পৰা আনো হয় নিশ্চয়কৈ এতিয়া নিশ্চয়কৈ ক'ব লাগিব যিখন বজাৰ এই গাঁৱত যি উৎপাদিত বা পাহাৰসমূহত যি উৎপাদিত এই উৎপাদিত যিসমূহ শাক-পাচলি এই শাক-পাচলি এই যি মহিলাৰ দ্বাৰা পৰিচালিত এই যিখন বজাৰ আছে এই বজাৰখনত তেওঁলোকে এই বজাৰখনত উলিয়ায় আৰু ইয়াৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা যি গ্ৰাহক আহি ইয়াৰ পৰা ক্ৰয় কৰিলে মই ভিডিঅ' জানি মই দেখাবলৈ অনুৰোধ কৰিছোঁ এনেদৰে বাঁহৰ গাছ আছে ইয়াতে বাঁহৰ গাছ এই যি কচু আছে ঢেকীয়া আছে এনেদৰে যি গাঁৱত যি উৎপাদিত যিসমূহ শাক-পাচলি এই শাক-পাচলি এইখন বজাৰত উপলব্ধ হয় আৰু এই বজাৰখনৰ পৰা যি মহিলা যি সবলীকৰণৰ এক নিদৰ্শন বুলি ক'ব লাগিব এই বজাৰখন কাৰণ যিহেতু এই মহিলাসকলে এই বজাৰখন দি পেলাই নিজকে নিজে স্বাৱলম্বী হৈ উঠিছে মই এগৰাকী বাইদেউ আছে এই বাইদেউৰ পৰা মই জানিব বিচাৰিম এই বজাৰখন কেনেদৰে গঢ় লৈ উঠিব প্ৰথম বজাৰখন আমি ফুটপাথত বহি আছিলোঁ ফুটপাথত এনেকৈ মানে মেইন ৰোডত ফুটপাথত বহি আছিলোঁ তাত বহি থাকোঁতে এই মানে ৰঞ্জিত শৰ্মা দা বুলি কয় এই মানে ছ'চাইটিৰ মালিক তেখেতে ক'লে বোলে তোমালোকৰ এইবিলাক চব্জিবিলাক নিয়া বহুত কষ্ট হয় আমি ৰুম বনাই দিম তোমালোকে 12জনী গ্ৰুপ এটা হৈ কিনে দোকানত হেৰি কৰা আমি 12জনী আছিলোঁ 12জনীয়ে মানে গোটেইকেইজনী মানে এতিয়া আমি কেইজনী আছোঁ বুলি 12জনীয়ে আছোঁ আৰু বেছি মানে 12জনীয়ে চলাই আছোঁ আৰু কি পোৱা যায় ইয়াতে চবটো লোকেল চব্জিয়ে পোৱা যায় গাঁৱৰে চব্জি মানে বাহিৰৰ চব্জি বুলি ক'বলৈ নাই চব মানে গাঁৱৰে চব্জি হয় বাগানত যাওঁ বাগানৰ পৰা লৈ আহোঁ চাইকেল মাৰি লৈ আহোঁ গোটেইকেইজনী মানে এনেকৈ আৰু কষ্ট কৰি যেন তেন চলি আছে আৰু লকডাউনৰ সময়ত আমাৰ কিন্তু বহুত কঠিন হৈছিলে চলাত আৰু লকডাউনত মানে একদম পূৰা মানে কাৰোবাৰতো একেবাৰে পইচাই নাইকিয়া হৈ গৈছে এই বাইদেউজনী দুজনী বাইদেউ মানে পইচা হাতত নহা হৈ গ'ল কাৰণে এতিয়া দোকান বন্ধ হৈ গ'ল এতিয়া আমি যিকেইজনী মানে পাৰিছোঁ মানে চলাই আছোঁ আৰু এনেকৈ আপোনালোকৰ এতিয়া মানে বিক্ৰী বাৰ্তা কাৰণে গ্ৰাহক আহেনে বাৰু কাৰণ যিহেতু আগৰ নিচিনা নাই আগতে ধৰি লওক দোকান খুলিলে গ্ৰাহক লাগে এতিয়া আজিকালিতো দিনটো বহিলেও হাজিৰাটোও নপৰে মানে নিজে মাল কিনাখিনি পইচাটো বাদেই কথা হাজিৰাটোও নপৰে মানে এনেকুৱা টাইপৰ হৈছে আৰু নিজৰ মানে খাবলৈও সময়ত মানে কষ্ট হৈছে চব্জিবিলাক আনি কিছুমান বেচা গৈছে যে নগৈছেতো এনেই পেলাব লগা হৈছে লকডাউনটো যদি ভালদৰে খুলি দিলে বা এতিয়া কৰোণাৰ কাৰণে বেছিটো প্ৰব্লেম হৈছে নাই সেইটো কাৰণে মানে এতিয়া আমাৰ বেপাৰীকেইজনী বেছি মানে কষ্ট হৈছে আচলতে আৰু এনে কোনোফালে চৰকাৰ পিনৰ পৰা আমাক কোনোফালে সাহাৰ্যও দিয়া নাই সাহাৰ্যই নাপাওঁ আৰু বেপাৰীকেইজনী ইমান লকডাউনত ইমানখিনি বহি গ'লোঁ কোনো এটা সাহাৰ্যও নিদিলে বা ঠিক সেনেকুৱা নিচিনা কথা হৈছে আমি চলিব মানে বহুত অসুবিধাই হৈছে মানে এইটো কাৰণে তথাপিও আপোনালোকে এই যে শাক চব্জি ধৰক লকডাউনৰ কথাটো বাদেই লকডাউন যেতিয়া অন্ত পৰিব তথাপিও এই শাক চব্জি বিক্ৰী কৰি আপোনালোকে নিজৰ পৰিয়ালটো পোহপাল দিবলৈ সক্ষম হৈছে বহুত মানে অসুবিধাই হৈছে বহুত মানে নিজৰ পোহপাল দিয়াটো অকণমান অসুবিধাই হৈছে মানে এইটো কাৰণে শাক চব্জি মানে এতিয়া প্ৰায়ভাগ বিক্ৰী নাজানে কাষ্টমাৰ নাই আগৰ নিচিনা ধৰি লওক আধা মাল বেচিব লাগে আধা মাল পেলাব লাগে সেইটো কাৰণে মানে এতিয়া বহুত কষ্টই হৈছে মানে হয় নিশ্চয়কৈ এতিয়া ক'ব লাগিব যিখন মহিলাৰ দ্বাৰা পৰিচালিত বজাৰ জাগিৰোডৰ যি আমলিঘাটত আছে এই বজাৰখন এই যি সীতাজখলাৰ যি গাতে লাগি থকা এই সমবায় সমিতিৰ গাতে লগত থকা এই বজাৰখনত বিভিন্ন ধৰণৰ যি থলুৱা যি শাক-পাচলি এই শাক-পাচলিসমূহ উপলব্ধ হয়
মই পুনৰ মই ভিডিঅ' জানত দেখাবলৈ অনুৰোধ কৰিছোঁ এনেদৰে কিছুমান জলকীয়া ভিন্দি কেৰেলা আদিৰ পৰা জিকা আদিৰ পৰা যি গাঁৱত যিবিলাক থলুৱাভাৱে উৎপাদিত হয় এই উৎপাদিত খাদ্য সামগ্ৰীসমূহ ইয়াত তেওঁলোকে এই যি গ্ৰাহকৰ বাবে উপলব্ধ কৰা হয় আৰু এনেদৰেই যি মহিলাৰ যি সবলীকৰণ এই সবলীকৰণৰ দিশটো ইয়াত এক সাৰ্থক ৰূপ পাইছে বুলি ক'ব লাগিব। কিন্তু তথাপিও এই যিসকল মহিলাৰ দ্বাৰা পৰিচালিত এই বজাৰখন কিন্তু বিগত দিনত যদিও ইয়াত ভালকৈ চলিছিল কিন্তু সম্প্ৰতি কৰোণাৰ বাবে যি লকডাউন বা অৰ্ধ লকডাউন চলি আছে এই লকডাউনৰ বাবে গ্ৰাহকৰ সংখ্যা কমি আহিছে আৰু কমাত তেওঁলোকে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে বুলি ইতিমধ্যে আমাৰ আগত প্ৰকাশ কৰিছে।